ৱেলকাম ফ্ৰেণ্ডছ। আজি চিকেন ড্ৰাই ফ্ৰাই বনাওঁ আহক। চিকেন ড্ৰাই ফ্ৰাইৰ কাৰণে মই অলপমান মিঠাতেলত এনেকৈয়ে 4টামান পিঁয়াজ ডাঙৰকৈয়ে কাটি লৈছোঁ। তাৰপাছতে দিলোঁ অলপমান আদা নহৰু কুটি লৈছিলোঁ আৰু সেইখিনি অলপমান সিজাৰ পাছতে দিলোঁ মই লাল মিৰ্চ, কাশ্মীৰী মিৰ্চ আৰু জিৰা ধনিয়া গৰম মছলা। এইখিনি দিয়াৰ পাছত অলপমান সিজোঁতেই মই দিলোঁ চিকেনখিনি আৰু তাত দিলোঁ অলপমান হালধি আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি মই এনেকৈয়ে ভাজি থাকিম। তাৰপাছতে দিম 4টামান দীঘলীয়াকৈ কাটি লোৱা জলকীয়াকেইটা এনেকৈয়ে মই দি দিছোঁ আৰু অলপমান সময় এনেকৈয়ে এইখিনি সিজিবলৈ দিম আৰু এতিয়া ঢাকন দি দিম। ঢাকন দিয়াৰ পাছত 5 মিনিটমানৰ পাছতে আকৌ মই এনেকৈয়ে লৰাই দিম। এনেকৈয়ে 2-3 মিনিটমানৰ মাজে মাজে মই লৰাই থাকিম আৰু এয়া মোৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈছে। ইয়াতে এতিয়া মই এটা পিঁয়াজ ডাঙৰকৈ কাটি পেলাই দি দিম। এনেকৈয়ে পিঁয়াজ দি লৈ পেলাই মোৰ খাই ভাল লাগে, ভাপতে সিজা নিচিনা হয়। আৰু এতিয়া মোৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল আৰু এয়া ফাইনেল লুক। ইয়াত মই অলপমান ধনিয়া দিছোঁ ডেক'ৰেশ্যনৰ কাৰণে আৰু কবি পাত কেইটামান কাটি দিছোঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও এনেকৈয়ে বনাই খাই চাবচোন। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।